দিঠক হল জুবিন গাৰ্গৰ এটা সপোন দীৰ্ঘদিনীয়া এটা সপোন আছিল জুবিন গাৰ্গৰ আৰু সেই সপোনটো অৱশেষত পূৰণ হৈছে আৰু সেই এটা যি সিনেমা হল গণেশ টকিজ জাগিৰোডত আছে সেই সিনেমা হলটো পুনৰ উদ্ধাৰ কৰা বা পুনৰ জীৱন দিয়াৰ ক্ষেত্ৰত জুবিন গাৰ্গে কথাটো কৈছিল যেতিয়া জাগিৰোডত জুবিন গাৰ্গে শ্ব' কৰিবলৈ কৈছিল যে এই হলটো মই এদিন সক্ৰিয় কৰিম পুনৰ খুলিম কাৰণ 6 বছৰ ধৰি সেই হলটো বন্ধ হৈ আছে আৰু অৱশেষত জুবিন গাৰ্গৰ সিনেমাৰ কাৰণে ৰৈ ৰৈ বিনালে সিনেমাখনৰ প্ৰদৰ্শনীৰ কাৰণে এই সিনেমা হলটো সুদীৰ্ঘ 6টা বছৰৰ মূৰত পুনৰ খুলি দিয়া হৈছে আৰু আজিৰ পৰা জাগিৰোডত সিনেমাখন মুক্তি দিয়াৰ এসপ্তাহ হ'ল কিন্তু এসপ্তাহৰ পাছত জাগিৰোডবাসী ৰাইজে ভাল খবৰটো পাইছে আৰু গণেশ টকিজলৈ এতিয়া মানুহৰ খুদ বৈছে এয়া হৈছে জুবিন গাৰ্গৰ শক্তি যেটো এটা সপোন আছিল তেওঁ যেতিয়া জাগিৰোডত অনুষ্ঠান পৰিবেশন কৰিবলৈ গৈছিল তাৰ ষ্টেজত তেওঁ মন্তব্য কৰিছিল যে জাগিৰোডত এটা হল লাগে ইয়াত হল নাই সিনেমা হল নাই সেইকাৰণে হলটো পুনৰ খুলাই দিম মই এই ব্যৱস্থাটো কৰিম বুলি তেওঁ মন্তব্য কৰিছিল কিন্তু হঠাৎ 19 সেপ্টেম্বৰ তেওঁ আমাৰ মাজে পাতৰি গল কিন্তু আতৰি যোৱাৰ পাছতো তেওঁৰ শুভচিন্তকসকল বিশেষকৈ ৰৈ ৰৈ বিনালে সিনেমাখনৰ যিজন পৰিযোজক আছে শ্যামন্ত গৌতম আৰু লগতে ৰিজু বৰুৱা তেওঁলোক তাত উপস্থিত হৈছিল আৰু উপস্থিত হৈ সিনেমা হল কৰ্তৃপক্ষ জাগিৰোডৰ যি জুবিন ফ্যান ক্লাব আছে লগতে স্থানীয় ৰাইজৰ তেওঁলোকে কথা পাতিছিল এই সিনেমা হলটো আকৌ খুলিবৰ কাৰণে কিমান টকা খৰচ হ'ব কি কৰিব লাগিব সকলো কথা পতাৰ পাছত এতিয়া তেওঁলোকে আজি 4টা দৰ্শনী ব্যৱস্থা কৰিছে 11টা বজাত 2টা বজাত 5টা আৰু 8টা বজাত 4টাকৈ দৰ্শনী ব্যৱস্থা কৰিছে মুঠ 780খন আসন টকা ছবিগেটৰ টিকটৰ মূল্য বেলকনিত 150 টকা কৰা হৈছে আৰু পপুলাৰটো 100 টকা ধাৰ্য কৰা হৈছে আৰু প্ৰতিটো দৰ্শনীৰ 2 ঘণ্টা পূৰ্বে অফলাইন যোগে টিকট দিয়াৰ ব্যৱস্থা কৰা হৈছে জাগিৰোডবাসী ৰাইজৰ বাবে এটা ভাল খবৰ লগতে সমগ্ৰ অসমৰ জুবিন প্ৰেমীসকলৰ কাৰণে এটা ভাল খবৰ যে জুবিন গাৰ্গৰ এটা সপোন দিঠকত পৰিণত হৈছে এই মানুহজনে সমগ্ৰ সিনেমাৰ উদ্যোগটোক পুনৰ উদ্ধাৰ কৰাৰ কাৰণে তেওঁ অকলে চেষ্টা কৰি আছে এক প্ৰকাৰ মিছন চাইনাখনৰ পৰা তেওঁ সেই যাত্ৰা অকলে আৰম্ভ কৰিছিল পাছলৈ লাহে লাহে সিনেমাবোৰ আহিছে বহুতে সিনেমা বনাবলৈ সাহ কৰিছে একমাত্ৰ জুবিন গাৰ্গৰ কাৰণে আৰু তেওঁ য'ত গৈছিল মাজুলীত এটা সিনেমা হল নাই মই সেইদিনাখনো কৈ আছো যেতিয়া মাজুলীৰ ৰাইজে সিনেমা চাব পৰা নাই তেওঁলোক ধেমাজিলৈ যাব লগা হৈছে জুৰহাটলৈ যাব লগা হৈছে তেনেকুৱাবোৰ স্থানত প্ৰত্যেকটো ঠাইতে প্ৰত্যেকখন টাউনত এটা সিনেমা হল লাগে বুলি জুবিন গাৰ্গে কিন্তু সদায় মন্তব্য কৰি আহিছিল আৰু অৱশেষত তেওঁ নাই যদিও তেওঁৰ এটা সপোন জাগিৰোডত পূৰণ হৈছে যেটো মই দিশাংশ আপোনালোকক দেখুৱাব বিচাৰিছো জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চাবৰ কাৰণে এতিয়া 6 বছৰে বন্ধ থকা হলটোত হঠাৎ এই ধৰণৰ এটা তৎপৰতা দেখিবলৈ পোৱা গৈছে এয়া কেৱল জুবিন গাৰ্গৰ কাৰণে সম্ভৱ হৈছে জুবিন গাৰ্গৰ সিনেমা চাবৰ কাৰণে জাগিৰোডৰ ৰাইজ ওলাই আহিছে নহলে জাগিৰোডৰ মানে সিনেমা চাবৰ কাৰণে হয় নগাঁৱলৈ যাব লাগে হয় তেওঁলোক মৰিগাঁৱলৈ যাব লাগিব নহয় তেওঁলোকে গুৱাহাটীলৈ আহিব লাগে এই তিনটা অপচন আছিল কিন্তু এতিয়া জাগিৰোডৰ স্থানীয় মানুহবোৰ এনেকৈ ওলাই আহিছে আৰু এয়া হৈছে ৰৈ ৰৈ বিনালেৰ জ্বৰ জাগিৰোডৰ দৃশ্যাংশ দেখাইছো যেটো গণেশ টকিজ আছে হেতু পুনৰ খুল খাইছে আৰু এটো সপোন আছিল জুবিন গাৰ্গে আজি এটো দেখা নাই কিন্তু এনেকৈ মানুহ লাইন লগাই অসমীয়া সিনেমা চাবলৈ যাব খাৰি পাতি টিকট কাটিব এটোৱে জুবিন গাৰ্গৰ সপোন আছিল আৰু যোন ঠাইত নাই তাতো তেওঁ নিজাভাৱে নিজা প্ৰচেষ্টাত কিছুমান কাম কৰিম বুলি মন্তব্য কৰিছিল তাতো জাস্টিস ফৰ জুবিন গাৰ্গ বিচাৰি মানুহে গামুচাত লিখি লৈ আহিছে দৰি যাম অসমীয়া সিনেমা চাম ৰৈ ৰৈ বিনালে চাম এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ মৰম আৰু এয়া হৈছে জাগিৰোডৰ দৃশ্য যেটো গণেশ টকিজ এবছৰ দুবছৰ নহয় 6 বছৰ সুদীৰ্ঘ 6 বছৰ বন্ধ হৈ আছিল আৰু সকলোতে জুবিন গাৰ্গৰ পোষ্টাৰ আমি দেখিবলৈ পাইছো 6 বছৰ বন্ধ হৈ থকা হলটো জুবিন গাৰ্গে জাগিৰোডত অনুষ্ঠান পৰিবেশন কৰিবলৈ যাওঁতে এটা মন্তব্য কৰিছিল যে এই সিনেমা হলটো পুনৰ খুলিব লাগে ইয়াত অসমীয়া সিনেমা লাগিব মই সিনেমা বনাই আছো সিনেমা চাব লাগিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু জুবিন গাৰ্গৰ অনুৰোধৰ পাছত যেতিয়া জাগিৰোডবাসী ৰাইজে এই সিনেমাখন চাবলৈ পোৱা নাছিল তেতিয়া তাত ৰৈ ৰৈ বিনালে এজন প্ৰযোজক আছে শ্যামন্ত গৌতম তেওঁ গৈ উপস্থিত হৈছিল আৰু লগতে জুবিন ফ্যান ক্লাবৰ যিসকল আছে জাগিৰোডত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব জুবিন ফ্যান ক্লাবৰ লৰাবোৰ তালৈ গল তেওঁলোকে গৈ সিনেমা হল কৰ্তৃপক্ষৰ লগত কথা পাতিলে এই বন্ধ হৈ থকা সিনেমা হলটো পুনৰ এটা প্ৰাণ পাই উঠিছে কেৱল জুবিন গাৰ্গৰ কাৰণে যেটো জুবিন গাৰ্গৰ সপোন আছিল মই ইতিমধ্যে কৈছো মাজুলীত তেনেকুৱা ধৰণৰ হল নাই অসমৰ কিছুমান জিলাত আছে য'ত এতিয়াও হল নাই কিছুদিন পূৰ্বে নলবাৰীত নাছিলে কিছুদিন পূৰ্বে নলবাৰীত এটা হল হৈছে ঠিক তেনেকৈ অসমৰ বিভিন্ন প্ৰান্তত মাজুলীৰ নিচিনা অঞ্চলত এটা হল নাই যিটো ঠাইত মানুহ যাব বিচাৰে সাংস্কৃতিক ঠাই তাত বাহিৰৰ পৰা পৰ্যটক যায় কিন্তু মাজুলীবাসীৰ বাবে দুখ খবৰ মই কৈছো এটো দুখৰ কথা যে মাজুলীত এটা হল নাই জিন্দাখন সিনেমাখন ৰিলিজ হৈছে 31 তাৰিখৰ দিনাখন মানুহ ঢাপলি মেলিব লগা হৈছে ধেমাজিলৈ একাংশ ঢাপলি মেলিব লগা হৈছে নিমাতী ঘাটলৈ জুৰাটলৈ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আছে বিমল বৰা অনুৰোধ জনাম যে
অসমীয়া চিনেমাৰ যিটো জয়যাত্ৰা আৰম্ভ হৈছিল বা এই জয়যাত্ৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ যিখিনি কাম জুবিন গাৰ্গে কৰি থৈ গ'ল মিছন চাইনাৰ পৰা আৰম্ভ কৰিছোঁ মই আগৰখিনি নকওঁ তেওঁ টুই মাথুমৰ পৰা আৰম্ভ কৰিছিল তাৰপিছত কেইবাখনো চিনেমাত তেওঁ অভিনয় কৰিলে আমি তেখেতক যথেষ্ট মৰম দিছোঁ ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হৈছে মন যায় ছবিখনে কিন্তু তাৰ পাছত মিছন চাইনাৰ পৰা তেওঁ একক প্ৰচেষ্টাত আৰম্ভ কৰিলে আৰু সেইখিনি অত্যন্ত এখিনি বেয়া সময় আছিল অসমীয়া চিনেমা উদ্যোগৰ কাৰণে কিন্তু সেই বেয়া সময়টো তেওঁ প্ৰায় 2 কোটি টকা খৰচ কৰি মিছন চাইনা তেওঁ ৰিলিজ কৰি দেখুৱাইছিল আৰু তাৰ পাছত এতিয়া নতুন নতুন যিসকল লোক আছে প্ৰযোজক আছে বা আমাৰ হিৰোসকল আছে ৰবি শৰ্মা আৰম্ভ কৰি যতীন বৰা আৰম্ভ কৰি তেওঁলোকেও নতুনকৈ নিজৰ নিজৰ চিনেমা বনাবলৈ সাহ কৰিছে কিন্তু সেই সাহ কৰা বা এই বেয়া সময়খিনিত প্ৰথম সেই ৰাস্তাটোত খোজ দিয়া মানুহজন কিন্তু জুবিন গাৰ্গ আৰু তেওঁৰ যিটো সপোন আছিল যে অসমৰ প্ৰত্যেকখন চহৰতেই এটাকৈ চিনেমা হল হ'ব লাগে কাৰণ মানুহে অসমীয়া চিনেমা চাব বিচাৰিছে বা যিকোনো ধৰণৰ চিনেমা আহিলে চাব লাগে কিন্তু জাগিৰোডত যিখন অত্যন্ত ব্যস্ত জায়গা জাগিৰোড আমি যিসকল গুৱাহাটীলৈ আহে বা গুৱাহাটীৰ পৰা যায় সকলোৱে জাগিৰোড অঞ্চলটো চিনি পায় এই ব্যস্ত অঞ্চলটোত কিন্তু 6টা বছৰ এটা চিনেমা হল নাছিল আৰু তাত আমাৰ অসম চৰকাৰৰ ফালৰ পৰা সাংস্কৃতিক পৰিক্ৰমাৰ ফালৰ পৰা বা যিসকল বিভাগীয় কৰ্তৃপক্ষ মানুহ আছে এই সাংস্কৃতিক পৰিক্ৰমা বিভাগটোৰ তেওঁলোক কিন্তু কোনো ধৰণৰ কাণখান নাছিল সকলো কুম্ভকৰ্ণ নিৰ্দাত আছিল এতিয়াও কুম্ভকৰ্ণ নিৰ্দাত আছে তেওঁলোক কাৰণ তেওঁলোকে এইটো খুলি দিয়া নাই কিন্তু জুবিন গাৰ্গে সেই সাহটো কৰিছিল যে চিনেমাখন তাত চলাব লাগিব মন্তব্য আহিছে চিনেমা হলৰ পৰা মই আপোনালোকক শুনাব বিচাৰিছোঁ 8টা বজাত আহিলো আৰু বহুত দিনৰ পিছত ওপেন কৰা হৈছে তাকে চাবলৈ আহিছো জুবিন দাৰ চিনেমাখন আৰু বহুত ভাল লাগিছে আৰু প্ৰথম ইয়াত আহিছো দাদাৰ ফিল্ম মানে চিনেমাখন চাবলৈ বহুত দিনৰ পৰা হেঁপাহ কৰি আছিলোঁ আৰু ইয়াতে শুনি আছিলোঁ 2 তাৰিখে হোৱা কথা আছিলে তো বাট চাই আছিলোঁ বহুত দিন হয় তো আজি ভাল লাগিব তাকে চাব আহিলোঁ ইতিমধ্যে আমি সকলোৱে অৱগত আমাৰ জাগিৰোডৰ যিটো গণেশ টকীজ চিনেমা হলটো প্ৰায় 6 বছৰ ধৰি বন্ধ হৈ আছিলে আৰু জুবিন দা 2022 চনত যেতিয়া মৰিগাঁৱলৈ আহিছিল তেতিয়া তেখেতে এই কথাটো কৈছিল যে যেতিয়া মই ৰৈ ৰৈ বিনালে চিনেমাখন প্ৰস্তুত কৰিম তেতিয়া আমাৰ জাগিৰোড চিনেমা হলটো খুলিব লাগিব সেয়ে যেন প্ৰাণ পাইছে পুৱাৰ পৰা দৰ্শকৰ যিখিনি আমি সমাদৰ লাভ কৰিছোঁ সেইটোৱে আমি ভাবিছোঁ তেখেতৰ আশীৰ্বাদ যে আমাৰ তাত লাগিছে আৰু এই আশীৰ্বাদৰ ফল আমি ইয়াত দেখিবলৈ পাই আছোঁ আৰু আমি আশাবাদী সমূহ অসমবাসী ৰাইজে বোলছবিখন যেন চিনেমা হলত তথা চিত্ৰগৃহত উপভোগ কৰে ইতিমধ্যে আমি অৱগত হৈছোঁ বিভিন্ন সামাজিক মাধ্যমত বোলছবিখনৰ বিভিন্ন ডিজাইনসমূহ দেখিবলৈ পোৱা গৈছে লগতে বিভিন্ন ৱেবছাইটসমূহত চিনেমাখন গোটেই বোলছবিখন দিয়াৰ মানে তেওঁলোকে যিটো অপচেষ্টা চলাইছে এই অশিক্ষিত অজ্ঞানীসকলৰ কথাবিলাকত বা এইবিলাক বস্তুত আপোনালোকে আকৰ্ষিত নহয় সকলোৱে যেন অসমীয়া বোলছবিসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত অৱদান হিচাপে ভাবি বোলছবিসমূহ যেন আপোনালোকে চিত্ৰগৃহত উপভোগ কৰে তাই আমি আহ্বান জনাইছোঁ সকলোকে 2022 চনত জুবিন গাৰ্গ যেতিয়া জাগিৰোডলৈ গৈছিল প্ৰথমবাৰৰ কাৰণে কৈছিল যে মই যেতিয়া ৰৈ ৰৈ বিনালে চিনেমাখন নিৰ্মাণ কৰিম এই গণেশ টকিজত কিন্তু চিনেমাখন চলিব লাগিব আৰু এই হলটো খোল খাব লাগিব হলটো খোল খাইছে আৰু জুবিন গাৰ্গৰ যিটো সপোন আছিল আজি দিঠকত পৰিণত হৈছে ধন্যবাদ জ্ঞাপন কৰিব লাগিব জুবিন ফেন ক্লাবৰ ল'ৰাবোৰক লগতে এই গণেশ টকিজৰ যিখিনি কৰ্তৃপক্ষ আছে কাৰণ তেওঁলোকৰ সৈতে যেতিয়া আলোচনা হৈছিল শ্যামন্ত গৌতম গৈছিল যিজন ৰৈ ৰৈ বিনালে চিনেমাখনৰ প্ৰযোজক হয় কি বস্তু লাগে বুলি কওঁতে বহুখিনি বস্তু তাত নাটনি আছিল বহু বস্তু তাত নাছিল কিন্তু 2টা দিনৰ ভিতৰত নিশা মুম্বাইৰ পৰা যাৱতীয় সামগ্ৰী আনি জাগিৰোড পাইছে আৰু এতিয়া প্ৰথমটো দৰ্শনীও আৰম্ভ হৈ গৈছে 11টা বজাৰ পৰা প্ৰথমটো দৰ্শনী গণেশ টকিজ হাউসফুল 2টা বজাৰ পৰা দ্বিতীয়টো দৰ্শনী হ'ব 5টা বজাৰ পৰা তৃতীয়টো দৰ্শনী হ'ব 8টা বজাত ৰাতি চতুৰ্থটো দৰ্শনী হ'ব আৰু মুঠ আছে 780খন আসন আছে এই হলটোত আৰু টিকটৰ যি মূল্য খুব এটা বেছি মূল্য নহয় বেলকনি 150 টকা আৰু পপুলাৰটো ধাৰ্য কৰা হৈছে 100 টকা সকলো আহক জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেখন সকলোৱে উপভোগ কৰক কাৰণ তেখেতৰ সপোন আছিল যে এইখন চিনেমা প্ৰত্যেকজন অসমীয়াই চাওক আৰু ইতিমধ্যে সকলোৱে চাইছে সকলোৱে চিনেমাখনক খুব প্ৰশংসা কৰিছে ভাল চিনেমা বুলি প্ৰশংসা কৰিছে সকলোৱে আৰু মই কৈছোঁ যে জুবিন গাৰ্গৰ অবৰ্তমানতো তেখেতৰ যিবোৰ কথা আছিল সেইবোৰ কিন্তু অসমবাসী ৰাইজে পূৰণ কৰিছে যেটো এটা খুব ভাল বাৰ্তা বুলি কম শুভ দিক বুলি কম কাৰণ জুবিন গাৰ্গে নাহৰপুলি ৰুবলৈ কৈছিল জুবিন অনুৰাগীসকলে নাহৰপুলি ৰুইছে সিনেমা হল খুলিব লাগে বুলি কৈছে সিনেমা হল খুল খাইছে জুবিন গাৰ্গৰ অবৰ্তমানতো হৈ আছে তেখেতে কোৱা কথাবোৰ আৰু তেওঁ যিবোৰ সপোন দেখিছিল সেইবোৰ দিঠকত পৰিণত কৰাৰ এতিয়া প্ৰয়াস কৰা হৈছে যেটো এটা খুব ভাল দিক বুলি ক'ব লাগিব আৰু 4টা দৰ্শনী 6 বছৰ বন্ধ হৈ থকা হলটো কেৱল জুবিন গাৰ্গৰ সিনেমা চাবৰ কাৰণে খুলি দিয়া হল আৰু এতিয়াৰ পৰা গণেশ টকিজত এনেকুৱা ধৰণৰ প্ৰদৰ্শনী অব্যাহত থাকিব গণেশ টকিজ খুল খালে আশা কৰিম যে চৰকাৰেও এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰক যাতে যেহেতু এটা বিভাগ আছে সাংস্কৃতিক বিভাগ আছে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আছে সাংস্কৃতিক মন্ত্ৰী হিচাপে বিমল বৰাৰ দায়িত্ব আছে তেওঁ এই মাজুলীৰ নিচিনা মই বাৰম্বাৰ কৈ আছোঁ মাজুলীৰ এটা হল নাই দুলিয়াজনৰ টিপলিঙত 18 নৱেম্বৰত এজন
ব্যৱসায়ীয়ে নিজৰ প্ৰচেষ্টাত তাত তেখেতে এটা হল নিৰ্মাণ কৰিছে ঠিক তেনেকৈ বিভিন্ন ধৰণৰ ব্যৱসায়ী আছে বা সাংস্কৃতিক কৰ্মী আছে যদি চৰকাৰে তেওঁলোকক সহায় কৰে নিশ্চয় তেওঁলোকে হল খুলিব পাৰিব নিজাববীয়াকৈ বহুতে নিজে ধন দিব সকলোৰে শক্তি থাকিব পাৰে কিন্তু ৰাইজে নখ জুকাৰিলে নৈ পয় আৰু এই ক্ষেত্ৰত যদি আমাৰ সাংস্কৃতিক বিভাগটোৱে গুৰুত্ব প্ৰদান কৰে তেন্তে সঁচাকৈ জুবিন গাৰ্গে বিচৰা ধৰণেৰে ৰাজ্যৰ প্ৰতিখন চহৰত এটাকৈ হল হ'ব আৰু সকলোৱে অসমীয়া চিনেমাৰ পৰা আৰম্ভ কৰি সকলো চিনেমা চাব পাৰিব কিন্তু এই মুহূৰ্তত জনালো 2022 চনত জুবিন গাৰ্গে কোৱা কথাটো আজি সঁচা হৈছে জুবিন গাৰ্গে কৈছিল যে ইয়াত গণেশ টকিজত ৰৈ ৰৈ বিনালে চলিব মোৰ চিনেমা মই বনাই আছো তেতিয়া এই চিনেমা হলটো খুল খাব তেওঁ নাই কিন্তু তেখেতৰ চিনেমা চাবলৈ মানুহে ভিৰ কৰিছে প্ৰথমটো দৰ্শনী আৰম্ভ হৈছে আৰু 4টা দৰ্শনী ব্যৱস্থা কৰা হৈছে 6 বছৰ বন্ধ হৈ থকা জাগিৰৰ গণেশ টকিজটো অৱশেষত খুল খালে আৰু জুবিন গাৰ্গৰ এটা সপোন দিঠকত পৰিণত হ'ল